নমস্কাৰ বন্ধুসকল অসম যাও অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল আপোনালোকে জানে যে 1 জুনৰ পৰা 10 জুনলৈকে ৰেচন কাৰ্ডৰ যিটো মানে ইমান দিন দি আছিলে দালি চেনি নিমখ 100 টকাত আপোনালোকে এটো এতিয়া নাপাব। এটো নিশ্চয় জানে সকলে নিউজত তাৰ পিছত ইউটিউবত সকলে মানে কৈ আছে নিউজতো কৈ আছে যে 1 জুনৰ পৰা 10 জুনলৈকে দালি চেনি নিমখ নিদিব, অকল চাউলহে দিব। নিশ্চয় জানে আৰু আপোনালোকৰ যিসকলৰ ৰেচন কাৰ্ড আছে সিহঁতেতো জানেই তাৰ পৰা যেতিয়া ৰেচন আনিব যাব তেতিয়া অকল চাউলহে পাব, কাৰণ এই তিনিটা বস্তু এতিয়া নাপাব। কাৰণ কিয় নাপাব, এইটো বাজেট এতিয়ালৈকে হোৱা নাই। জুলাই মাহত বাজেট হ'ব, তাৰপিছত আগষ্ট মাহৰ পৰা এই তিনিটা বস্তু বিনামূলীয়াকৈ পাই যাব, যিটো দালি চেনি নিমখ CM ছাৰে কোৱা মতে। এতিয়া মেইন টপিকটো হ'ল যে অৰুণোদয় আঁচনিলৈ বহুতে মানে কমেণ্ট কৰি আছে আৰু বহুতে ভাবি আছে যে এইবাৰ কি অৰুণোদয় আঁচনি 10 জুন তাৰিখে কি 1250 টকা একাউণ্টত সোমাবনে, না এইবাৰৰ 10 তাৰিখে আমি নাপাম অৰুণোদয় আঁচনি। বহুতে মহিলা এনেকুৱা টাইপৰ কমেণ্ট কৰি আছে আৰু বহুতে এনেকুৱা কনফিউজনো হৈ আছে, কাৰণ বহুত ধৰণৰ নানা ধৰণৰ কমেণ্ট আহিছে আৰু বহুতে এনেকুৱা ভাবিও আছে। আপোনালোকেও নিশ্চয় ভাবিছে সকলোৱে যে এইবাৰ কি 10 জুন তাৰিখে অৰুণোদয় পামনে, কাৰণ মে' মাহততো 10 তাৰিখে নিদিলে অৰুণোদয় আঁচনি, তো জুন মাহৰ 10 তাৰিখে পামনে না জুলাই মাহত পাম, তো বাজেট হোৱাৰ পিছত পাম, এনেকুৱা টাইপৰ বহুতে মানে ভাবি আছে। তো এটা কথা মন কৰিব যে যিটো ৰেচন কাৰ্ড সা সামগ্ৰী আছিলে দালি চেনি নিমখ, এইটো বৰ্তমান বন্ধ কৰি ৰাখিছে। এই মাহটো, এই জুন মাহটো বন্ধ কৰি ৰাখিছে, জুলাই মাহতো এইটো নিদিব, কিয়নো বাজেট হোৱা নাই। বাজেট হ'ব, তাৰ পিছতহে বাজেটত ধৰা হ'ব, তাৰ পিছতহে আপোনালোকে এই দালি চেনি নিমখটো লাভ কৰিব পাব। এইটো যিহেতু CM ছাৰে কৈছে যে ইয়াৰ পিছত এইটো 100 টকাও দিব নালাগে। এই তিনিটা বস্তু যেতিয়া ল'ব আপোনালোকে ৰেচন কাৰ্ডৰ পৰা, এইটো 100 টকা দিব নালাগে। ইমান দিন 100 টকা দি আহিছিলে দালি চেনি নিমখৰ বাবে, এতিয়া ফ্ৰী কৰি দিব যদিহে বিজেপি চৰকাৰ এইবাৰ আহে। তো এতিয়া ফ্ৰী কৰি দিব। কেতিয়াৰ পৰা হ'ব, এইটো আগষ্ট মাহৰ পৰা হ'ব, যিটো দালি চেনি নিমখ আপোনালোকে একেবাৰে ফ্ৰীতে পাই যাব। চাউলটো পায়ে আছে, চাউল এই 1 জুনৰ পৰা 10 জুনলৈকে চাউল বিতৰণ কৰি আছে। আপোনালোকে যিসকলে চাউল লৈ আহিছে সিহঁতে নিশ্চয় জানে, আৰু যিসকলে লোৱা নাই সোনকালে আপোনালোকে লৈ আহক ঘৰত। দালি চেনি নিমখ আপোনালোকে আগষ্টৰ পৰা পাই যাব। তো অৰুণোদয় আঁচনি যিসকলে মহিলাই আছিলে হিতাধিকাৰী, যিসকলে 9000 টকা পালে 1250 টকা পাই আছিলে ভোটৰ আগত, তো আপোনালোকে এতিয়া এই 10 জুন তাৰিখে অৰুণোদয় আঁচনি নাপাব। জুলাই মাহত বাজেট যেতিয়া হ'ব তেতিয়া আপোনালোকে গম পাব যে অৰুণোদয় আঁচনি কোন মাহৰ পৰা আপোনালোকক দিয়া হ'ব আৰু নিয়ম কি কি থাকিব। মানে এটা মানে ৰুলছ ৰেগুলেশ্যন আহিব, এই ৰুলছ ৰেগুলেশ্যনত কি নিয়ম থাকিব, ৰেচন কাৰ্ডটো থাকিবই। জুলাই মাহৰ বাজেট হোৱাৰ পিছত আপোনালোকে গম পাব যে অৰুণোদয় আঁচনিটো আপোনালোকে আগষ্ট মাহৰ পৰা পাব নে ছেপ্টেম্বৰৰ পৰা পাব, কিয়নো বহুতো নানা ধৰণৰ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন আপোনালোকে জানে যে কেনেকুৱা টাইপৰ ভেৰিফিকেশ্যন হ'ব, ইয়াৰ আগতো হৈছিলে। আপোনালোকৰ ঘৰত যদি চৰকাৰী চাকৰিয়াল সদস্য থাকে আপোনালোকে নাপাব। আপোনালোকৰ ঘৰত যদি বিল্ডিং হয় তেন্তে আপোনালোকে অৰুণোদয় আঁচনি নাপাব, কিয়নো অৰুণোদয় আঁচনি আপোনালোকে জানে যে দুখীয়া মানুহৰ বাবেহে হয়। তো এইবাৰ 1250 টকাৰ পৰিৱৰ্তে 3000 টকাকৈ দিয়া হ'ব, কিন্তু কোন মাহৰ পৰা দিয়া হ'ব এইটো বাজেট হোৱাৰ পিছতহে আমি গম পাম। তো বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ ফ্ৰেণ্ড চাৰ্কেলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।